নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সফলতা লাভ কৰাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ বাবে এটা বিশেষ নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে। মুছলমান জনতাৰ বাবে এটা বৃহৎ উপহাৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা মুছলমান ৰাইজক কোনেও আৰু তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰিব। মুছলমান ৰাইজক এতিয়া সকলোৱে কৰিব লাগিব সন্মান, কিয়নো মুছলমান ৰাইজে এতিয়াৰ পৰা নিজে লিখিব পাৰিব জাতিৰ পৰিচয়। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। জাতিগত পিয়ল হ'ব মুছলমান ৰাইজৰ। ৰাজ্যৰ কোটি কোটি মুছলমান জনতাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰা হ'ব জাতিৰ পৰিচয়। পঞ্চায়ত নিৰ্বাচনৰ সফলতাৰ পাছতেই ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানসকলে আনুষ্ঠানিকভাৱে এতিয়াৰ পৰা লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলহা আদি লোকসকলে লিখিব পাৰিব নিজৰ জাতি আৰু মুছলমানসকলক সন্মান প্ৰদৰ্শন কৰিবৰ বাবে এই সিদ্ধান্ত। বিজেপিক ভোট দিবলৈ এতিয়া সাহস কৰিছে ৰাজ্যৰ মুছলমান জনতাই। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, কিয়নো দীৰ্ঘদিনীয়া দাবী আছিল মুছলমান জনতাৰ যে মুছলমানক জাতিৰ পৰিচয় দিব লাগে। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচনত এইবাৰ অভিলেখ সংখ্যক ভোট লাভ কৰি, অভিলেখ সংখ্যক আসন লাভ কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে ৰাজ্যৰ মুছলমান জনতাৰ বাবে এটা গুৰুত্বপূৰ্ণ উপহাৰ দিয়া যাওক। সেয়া হৈছে নিৰ্বাচনৰ সফলতাৰ পাছতেই মুছলমান ৰাজ্যলৈ বৃহৎ উপহাৰ হিচাপে আগবঢ়াইছে মুছলমানসকলে পাব জাতিৰ পৰিচয়। আৰু তাৰ পাছতেই সকলোৱে কৰিব লাগিব সন্মান মুছলমান জনতাক। মুছলমান জনতাক কৰা তুচ্ছ তাচ্ছিল্য কোনো কাৰণতে সহ্য কৰা নহ'ব। তাৰ পৰিৱৰ্তে এতিয়া মুছলমান জনতাই দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি অহা জাতিৰ পৰিচয় সৈয়দ জলহা আদি লোকসকলে লিখিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিছে। মুছলমান জনতা অথবা সংখ্যালঘু জনতাই বিজেপিক ভাল পায়, কিন্তু ভোট দিবলৈ প্ৰথমে সাহস কৰা নাছিল। এই পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰি দিলে মুছলমান জনতাই উন্নয়নৰ স্বাৰ্থত, উন্নয়নৰ পক্ষত বিজেপিক ভোট দিবলৈ সাহস আৰম্ভ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত মুছলমান জনতাৰ বাবে এতিয়া জাতিগত পিয়ল লৈ আহি, জাতিগত পিয়লে মুছলমান জাতিক এক প্ৰকাৰ অনন্য মাত্ৰা প্ৰদান কৰিব বুলি এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। এবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। এইবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে।
বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিম এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গ্যাস কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাটো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট দৰ্শকসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সফলতাৰ পাছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে এই ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানসকলে এতিয়াৰ পৰা জাতিৰ পৰিচয় আনুষ্ঠানিকভাৱে লিখিব পাৰিব সৈয়দ জলহা আদি লোকসকলে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু মুছলমানসকলক ইয়াৰ পাছত কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য আৰু নিৰ্বাচনৰ সফলতাৰ পাছতেই মুছলমান ৰাইজলৈ এই বৃহৎ উপহাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছো কিয়নো দেখিবলৈ পোৱা গৈছে মুছলমান জনতাৰ এক প্ৰকাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে মুছলমানসকলক জাতিৰ পৰিচয় দিব লাগে আৰু এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুছলমান জনতাৰ বাবে ভাল খবৰ লৈ অহাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে জাতিগত লোকপিয়ল হ'ব মুছলমান লোকসকলৰ আৰু জাতিগত লোকপিয়ল অনুসৰি তেওঁলোকক প্ৰদান কৰা হ'ব জাতিৰ পৰিচয় সৈয়দ জলহা দেশী সকলোৱে এতিয়া নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব আৰু পঞ্চায়ত নিৰ্বাচন হৈছে বিধানসভা নিৰ্বাচনৰ সেমিফাইনেল আৰু সেমিফাইনেলত বিপুল ভোটত জয়ী হৈ এতিয়া অনাগত বিধানসভা নিৰ্বাচনতো যে বিজেপিয়ে বিজয়ী হ'ব সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ খবৰ আহি পৰিছে মন্তব্য শুনাই লৈছো এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গ্যাস কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাটো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাটো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গ্যাস কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাটো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব